দক্ষিণ আফ্ৰিকাৰ ভক্তই ল'লে হৰিনাম। অংশগ্ৰহণ কৰিছে ৰাছিয়াৰ ভক্তয়ো। ৰঙাপাৰাত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা ও কীৰ্তনৰ আয়োজন। হৰে ৰাম হৰে কৃষ্ণ বাণীৰে মুখৰিত হৈ পৰিল ৰঙাপাৰাৰ কলনী চাহ বাগিচা। আন্তৰ্জাতিক কৃষ্ণ ভাৱনা মৃত সংঘ সৌজন্যত আঞ্চলিক নাম সত্ৰ সংঘৰ উদ্যোগত ৰঙাপাৰাৰ কলনী চাহ বাগিচাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা আৰু কীৰ্তন অনুষ্ঠান। এই কীৰ্তন অনুষ্ঠানলৈ বিদেশৰ পৰাও আহিছে ভক্ত। দক্ষিণ আফ্ৰিকাৰ শ্ৰীবিষ্ণু আৰু ৰাছিয়া আৰু কাজাখিস্তানৰ পৰা মহিলা ভক্তই উক্ত মন্দিৰ প্ৰতিষ্ঠা আৰু নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। আফ্ৰিকা আৰু ৰাছিয়াৰ পৰা অহা ভক্তসকলে হৰে ৰাম হৰে কৃষ্ণ ধ্বনিৰে কৃষ্ণ ৰসত মগন হৈ পৰা দেখা গ'ল। 15, 16, 17 আমার 3 দিনিয়া শ্রীকৃষ্ণ শ্রী শ্রী রাধা কৃষ্ণ মন্দির প্রতিষ্ঠা ও বিগ্রহ প্রতিষ্ঠা কার্যসূচী আছে। আর লগতে আমি এতিয়া আমার বিগ্রহ প্রতিষ্ঠা হয়ে গেল, যজ্ঞ অনুষ্ঠান হয়ে গেল। এতিয়া আমি নগর কীর্তন ওলাম। আর নগর কীর্তনত আমি আমার বিদেশৰ পৰা ভক্ত আহিছে, সাউথ আফ্ৰিকাৰ পৰা শ্ৰী বিষ্ণু প্ৰভু, আর রাশিয়ার পৰা আমার মাতাজি এজন আহিছে, আর কাজাখিস্তানৰ পৰা আমার মাতাজি এজন আহিছে, আমার অসমৰ ইস্কন ঢেকিয়াজুলি মন্দিৰৰ পৰা ভক্তবৃন্দ আহিছে, আর আমার এই ৰঙাপাৰা অঞ্চলৰ সকলো প্ৰত্যেকটা চাহ বাগিচাৰ পৰা ইয়াত ভক্তবৃন্দ উপস্থিত হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামকুৰিহাট।